অ' এয়া কি দেখাতচোন এটা সৰু কোঠা যেন লাগিছে ইয়াৰ নাম ট্ৰাইঅ'ৰামাৰ ট্ৰাইঅ'ৰামাৰ এটা 3D মডেল যিটো অতি সহজে প্ৰস্তুত কৰিব পাৰি আজি আমিও আমাৰ বাবে এটা সৰু আৰু সুন্দৰ সপোনৰ কোঠা ট্ৰাইঅ'ৰামাৰ ৰূপত তৈয়াৰ কৰিম ট্ৰাইঅ'ৰামা বনাবলৈ প্ৰয়োজন হ'ব অলপ কাগজ পেন্সিল স্কেল আৰু কেঁচি ফেভিকল ৰং আৰু কিছুমান সজোৱা বস্তু পদক্ষেপ 1 প্ৰথমে আমি এখন কাগজ লৈ এইদৰে বৰ্গক্ষেত্ৰৰ আকৃতিত কাটিম পদক্ষেপ 2 এতিয়া আমাৰ হাতত দুটা ত্ৰিভুজ আছে দুটা ত্ৰিভুজৰ বাবে এইদৰে ভাঁজ কৰা মাজত পেন্সিলেৰে এডাল ৰেখা অংকন কৰা আৰু কেঁচিৰে ৰেখাডাল কাটি দিয়া পদক্ষেপ 3 ইয়াৰ পিছত কাটি লোৱা কাষ দুটা ওপৰা উপৰি কৰি এটা উলম্ব ত্ৰিভুজ গঠন কৰা এই কাষবোৰ একেলগে আঠা লগাই দিয়া আৰু এইটো হৈ পৰিল তোমাৰ কোঠা পদক্ষেপ 4 মোৰ ওচৰত এতিয়া দুখন বেৰ আৰু কোঠাৰ মজিয়া সাজু হৈ আছে এতিয়া আমি আমাৰ কোঠাটোৰ পৰিকল্পনা কৰিম যেনে মই মোৰ বিছনাখন ইয়াত ৰাখিম ইয়াত এখন টেবুল আৰু তাৰ ওপৰত কিতাপ ৰাখিবলৈ এটা ৰেক এটা কথা মনত ৰাখিবা তোমাৰ সকলো বস্তু সঠিক আকাৰৰ হোৱাটো নিশ্চিত কৰিবা যেনে তোমাৰ বিছনাখন তোমাৰ কোঠাটোতকৈ ডাঙৰ হ'ব নালাগিব আৰু চকীখন ডেস্কতকৈ সৰু হ'ব লাগিব এতিয়া মোৰ কোঠাৰ বেৰত ৰং কৰি মজিয়াত টাইলছ লগাইছো পদক্ষেপ 5 এতিয়া আহিল মজাৰ অংশটো সজাই পৰাই তোলা এতিয়া এই কোঠাটোত তুমি প্ৰস্তুত কৰা বস্তুবোৰ সংযুক্ত কৰা যেনে বেৰত কিছুমান পোষ্টাৰ খিৰিকী বা সৰু গছজোপা মই মোৰ কোঠাত এখন বিছনা টেবুল চকী আৰু বেৰত এখন পেইণ্টিং লগাই দিছো মোৰ সপোনৰ কোঠাটো সাজু হ'ল এতিয়া তোমাৰ পাল তোমাৰ সপোনৰ কোঠাৰ এটা ট্ৰাইঅ'ৰামা তৈয়াৰ কৰা আৰু তাৰ ফটো প্ৰথম ক্ৰিয়েটিভিটি ক্লাবৰ পৰ্টেলত শ্বেয়াৰ কৰা ফটোখনত ট্ৰাইঅ'ৰামাৰ বেৰ আৰু মজিয়া দুয়োটা স্পষ্টকৈ দেখা পাব লাগিব শুভেচ্ছা থাকিল